ওইৰা হয় হয় পালেহি মই আগবঢ়াই আনোগৈ দেই। হয়তো আলহী পালেহি। এতিয়া কোনোবা আহিছে, অকলে আহিছেনে আৰু লগত কোনোবা আহিছে। কিন্তু মোৰ কিন্তু লাজেই লাগিছে দেই। বৰ এদিনীয়াকৈ লগ পোৱা যেন লাগিব। বহুত বছৰৰ মূৰত আহিছে। মইতো লগ পোৱাই নাই চাগে এদিনো। ইয়া পালেহি। অকল এজনকে দেখিছোঁ। যেনে পালেহি। তেনে মোৰ আহক আহক বন্ধুবোৰ বহকহি। পালোহি দেই। বৰ হেঁপাহত আহিছোঁ, সকলোকে লগ পাম বুলি। ঐ তই ইমান দেৰি কৈছে যে কি কৰিছ? আহ আকৌ। আহিছোঁ বৰ তই। বহ আকৌ, থিয় হৈ কথা পাতি আছ যে। এইজনীয়ে মোৰ মানুহজনী। তই লগ পাইছ জানো আগতে? লগ নাই পোৱা চাগে। নাই দেখা নহয়। তই জানো মোৰ মানুহজনী দেখিছ? তোৰ মানুহজনীও মই দেখা নাই, মোৰ মানুহজনীও তই দেখা নাই। আমি দুটা বিয়া পতা আগতেই ভাগ হলো নাই কচোন? তই পাহৰিলি নেকি? তই ঠিকেই কৈছ। তোৰ মানুহজনীও মই দেখা নাই, মোৰ মানুহজনীও তই দেখা নাই। এতিয়া বহি লচোন, তাৰপিছত কথা পাতিম। তুমি চাহ তাহ খোৱা যোগাৰ কৰাগৈ যোৱা। গৈছোঁ। আপোনালোকৰ কথাবোৰকে শুনি আছোঁ। তই ডাইৰেক্ট আমাৰ ঘৰলৈ আহিলি নে এনে ঘৰত সোমালি? নাই, ঘৰত সোমোৱাই নাই। ডাইৰেক্ট ইয়ালৈকে গুচি আহিলোঁ। তাৰপাছতহে মই ঘৰলৈ যাম। ঘৰত কেইদিনমান থাকিবিনে? তেনেকৈ দীঘলীয়াকৈ থাকিম বুলি অহা নাই। মোৰ ডিউটি আছে নহয়। এই দুদিন এদিন থাকিম বুলি ভাবিছোঁ। তাকে চাওঁচোন, মাহঁতকো এৰি থৈ যাবলৈ বেয়াই লাগে দেখোন ঘৰলৈ আহিলে। বহুত দিনৰ মূৰত আহিছোঁ। হয় আকৌ দেই, তহঁতৰ এতিয়া মাজনী জীয়াই আছে, কিন্তু তই আছগৈ দূৰত। মই আছোঁ ঘৰতে, কিন্তু মোৰ মা নাই। মোৰ ঘৰতে থাকিও মই মাক পোৱা নাই। কি যে কপালবোৰ দেখিছনে? তই এতিয়া তোৰ মা আছে, তোৰ চাকৰি কৰিছ, তই চাকৰি নকৰিলেও নহয়। তোৰ মা দেউতাক এৰি তই এতিয়া বহুত দূৰত থাকিবলগীয়া হৈছে। সঁচাকৈ কেতিয়াবা বহুত বেছি দুখ লাগে। মই মোৰ অন্তৰখনে বৰ কান্দেও। মোৰ মানুহজনী আগতো বেছিকৈ কৈ থাকিব নোৱাৰোঁ। মানুহজনীয়ে এইবিলাক কথা যদি বেছি কৈ থাকোঁ খং কৰে জাননে? চব মাইকী মানুহ একে নহয় যে। তোৰ আগতহে কৈছোঁ, চবৰ আগতেতো কথাবোৰ মই অন্তৰ খুলি ক'ব নোৱাৰোঁ। তোৰ লগতে অন্তৰৰ কথা পাতিছোঁ। মোৰ মা দেউতাক আজি মই প্ৰতিটো মুহূৰ্ততে মই সময় দিব লাগিছিলে। প্ৰতিটো মুহূৰ্তত মই মাহঁতৰ ওচৰত থাকিব লাগিছিলে। মাহঁতৰ অন্তৰখনে বহুত কান্দে যেন পাইছোঁ। মোৰ বহুত দুখ লাগে জানো। মই আজি চাকৰিটোৰ কাৰণে মই ঘৰখন এৰি মোৰ মা দেউতাক ইমান দূৰত মই থাকিবলগীয়া হৈছে। চাকৰি নকৰিলেও নহয়, টকা পইচা নহ'লে ঘৰ সংসাৰ নচলে। তোৰ নিচিনাকৈ থকাহেঁতেনে ভাল আছিলে। মই চাকৰি নোপোৱা হ'লে ভাল আছিলে। কমচে কমতো মোৰ মা দেউতাক মই পাই থাকিলোহেঁতেন। মইতো কিবা এটা কৰি হ'লেও মই নিজৰ গাঁৱত থাকি, নিজৰ গাঁৱতে মই টকা পইচা উলিয়াব পৰা কিবা এটা যদি মই চেষ্টা কৰিলোহেঁতেন। ইমান দূৰৰ চাকৰিটো মই কৰিলোঁ, ইমান দূৰত আছোগৈ। মোৰ মাইকী, মোৰ ল'ৰা ছোৱালী চব মোৰ লগতে আছেগৈ। আজি মোৰ মা দেউতা অকলশৰীয়া অনুভৱ কৰিছে, বহুত অকলশৰীয়া অনুভৱ কৰিছে। কি কৰিম মই এতিয়া উপায় নাপাওঁ জাননে? মোৰ মা দেউতালৈ বৰকৈ মনত পৰি থাকে, গম পাইছনে? মই শান্তি নাপাওঁ কেতিয়াবা, বহুত শান্তি নাপাওঁ। মোৰ ৰাতি টোপনি নাহে জাননে? মই নাভাবিবি যে মোৰ মা দেউতালৈ মোৰ মনত নপৰে। মোৰ বহুত বেছি মোৰ মা দেউতাৰ প্ৰতি মোৰ বহুত ভক্তিভাৱ আছে, বহুত মৰম চেনেহ আছে। কিন্তু সেইখিনি মই মা দেউতাহঁতক প্ৰকাশ কৰি দিব পৰা নাই। কেলে? মোৰ চাকৰিটোৰ কাৰণে। বিশেষ মই চাকৰি কৰিছোঁ। চাকৰি মাত্ৰ মই এটা বস্তু পাইছোঁ। চাকৰি কৰোঁতে টকা পইচা ঘটোতে মোৰ জন্মদাত্ৰী মাতৃ আৰু পিতৃক মই হেৰুৱাব লাগিব। এদিন গুচি যাবগৈ, মোক এৰি থৈ গুচি যাবগৈ। আৰু মই নাপাওঁ জাননে? আৰু মই নাপাওঁ। সেইকাৰণে মই ঘৰত মই থাকিবলৈ আহিছোঁ, অকলশৰীয়াকৈ থাকিব আহিছোঁ। দুনিশা হ'লেও মই থাকি যাম। সঁচাকৈ তই ঠিকেই কৈছ। তই কিন্তু পাহৰি নাযাবি মা দেউতাক, কেতিয়াও পাহৰি নাযাবি। তই আহি থাকিবি। তই সঘনাই আহ। কিন্তু এতিয়া এই বয়সত মা দেউতাই কিমান বিচাৰে নিজৰ পুত্ৰক, নিজৰ নাতি নাতিনাক কিমান অন্তৰে বিচাৰিছে, হাহাকাৰ কৰিছে বিচাৰি, কিন্তু কাষত পোৱা নাই। তেওঁলোকেহে জানিছে কেনেকুৱা অনুভৱ কৰিছে, কি কৰিছে। যিমান তই টকা পঠিয়াল, যিমান তই খাবলৈ দিয়, কিন্তু শান্তি পাইছে বুলি ভাবিছ নেকি? শান্তি নাই পোৱা, কেতিয়াও শান্তি পোৱা নাই। ৰুমটো অকণমান চাফা কৰিছোঁ ভণ্টি। কিবা কবি নি ভণ্টি? আইঅ এজনী কেলে বেয়া পাম? ভালহে পাইছোঁ তই মোৰ ওচৰলৈ অহাৰ কাৰণে। স্কুলৰ পৰা কেতিয়া আহিলি? হয় নেকি? কেতিয়া পাতিব? হয় নেকি? গাবি ভাল কথা। তই যে গান এটা গাম বুলি কৈছ, মই শুনি বৰ ভাল পাইছোঁ। কেলে গান গাব নাজানিবি? জানিবি, তই গাব লাগিব গান এটা।
আছে ভণ্টি, মই তোক গান এটা বাৰু শিকাই দিছোঁ। আৰু মই বৰ বেছি ভালকৈ গান গাব নাজানো নহয়। তই মুঠতে ভালকৈ গানটো গাবলৈ চেষ্টা কৰিবি দেই। ঠিক আছে, মই গানটো গাই শুনাইছোঁ দেই। হঠাতেই হেৰাল কিনিনো মোৰ চোতালৰে জোনা, ঠাইতে অচিনাক্ত মখাই আগচিলেহি মোৰ। হঠাতেই হেৰাল কিনিনো মোৰ চোতালৰে জোনা, ঠাইতে অচিনাক্ত মখাই আগচিলেহি মোৰ। সজল সজল চকু আঘাতে বেৰা বুকু, কিদৰে দেখুৱানো হঠাতে হেৰাল মোৰ চোতালৰে জোনা, ঠাইতে অচিনাক্ত মখাই আগচিলেহি মোৰ। হঠাতে হেৰাল কিনিনো মোৰ চোতালৰে জোনা। নাকান্দো ভণ্টি, নাকান্দো ভণ্টি, ভণ্টি নাকান্দো। নাকান্দো ভণ্টি, নাকান্দো। মোৰ মা আৰু দেউতালৈ কেতিয়াবা বহুত মনত পৰে ভণ্টি, বহুত মনত পৰে। মা যদি থাকিলেহেঁতেন। দেউতাও গুচি গ'ল, মাও গুচি গ'ল মোক এৰিও ভণ্টি। ৰুমি, ৰুমি ক'ত গ'লি? হা, আলহী আহিছে, তই ক'লৈ গ'লি? তোক যে ইমান চাই ফুচি ইফালে চাইছোঁ ক'তো দেখা নাই। বেগেতে এফালা বেছি জোৰে চিঞৰিলেও আলহীয়ে শুনিব। চাহকণ যে মই বনাই নিছোঁ বুলিহে ক'ম, কিন্তু তাই যে বনাই দিছে সেইটো কথা মই গমকে নিদিওঁ। কাৰণ মই এতিয়া যদি বেছি চিঞৰ বাখৰ কৰোঁ চব শুনিব দদায়েকহঁতি। ৰুমি, ৰুমি, ৰুমি। আলহী যোৱাৰ পাছত তাইক আজি 12 বজাম নহয়। ৰুমি, ৰুমি। আমাৰ ছোৱালীজনীও নাই, ক'লৈ গ'ল সিহঁতি দুজনী? তাই ৰুমত সোমাই আছে নি ক'ব পৰা নাই, চাওঁগৈচোন। নাকান্দো ভণ্টি, ভণ্টি নাকান্দো।